নতুন এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিওৰ থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিওটো কেনে ধৰণৰ হ'বলৈ গৈ আছে। কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে। কেনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে কোনসমূহ আপোনালোকৰ বাবে ভাল খবৰ আছে আজিৰ ভিডিওটোৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছো। ভিডিওটো বহুত বেছি দীঘলীয়া নহয়, আপোনালোকে ভিডিওটো শেষলৈকে চাওক। শেষলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিওটো চাই আপোনালোকে কেনে পালে কমেন্টৰ জৰিয়তে আপোনালোকে লিখিবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিওটো ভাল পালে শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। এটা কেবিনেটত কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হয়, তো আগন্তুক সময়ত ধৰি লওক আপোনালোকক 2 মাহৰ ভিতৰত বা তৎকালীনভাৱে যিসমূহ কাম কৰা হ'ব সেই কামসমূহৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেনেদৰে কি কৰিব, কোনসমূহ কাম কৰিলে ভাল হ'ব ইত্যাদি ইত্যাদি। কেবিনেটৰ সেইখিনি বৈঠক বহিয়ে থাকে, আপোনালোকে গমে পাইছে বাৰু। যি কি নহওক বহুত বেছি দীঘলীয়া নকৰোঁ, মই স্ক্ৰীনতো লগাই দিম কেনেদৰে কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু পইণ্ট ৱাইজত আপোনালোকে চাওঁ বুলি ক'লে স্ক্ৰীনৰ পৰা চাই ল'ব। মই বিশেষ যদি বহলাই থাকোঁ তেনেহ'লে বহুত বেছি দীঘলীয়া হৈ পৰিব ভিডিঅ'টো। বাৰু যি কি নহওক প্ৰথমটো পইণ্ট আপোনালোকে যদি চাই, জীৱন অনুপ্ৰেৰণা আঁচনি পৰিসৰ বৃদ্ধি। তো বাকী তাৰ যিটো পইণ্ট আছে সেইবিলাক দফাবিলাক আপোনালোকে পঢ়ি ল'ব, মই দীঘলীয়া নকৰোঁ, সেইখিনি আপোনালোকক মই কৈছোঁৱে। তাৰপৰা চাই আপোনালোকে যদি চাই বদৰপুৰ নিৰন্তৰ পানী যোগান ব্যৱস্থা, তো সেইখিনি আপোনালোকে তাতে চাব কি কি সেইখিনি পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰপৰা নেক্সট পইণ্টটো যদি আপোনালোকে চাই, সজল মিত্ৰক সহায়, তো 3 নম্বৰ পইণ্টটো হৈছে সজল মিত্ৰক সহায়। তো বাকী কেনেদৰে কি কৰিব সেইখিনি পইণ্টটো আপোনালোকে চাই ল'ব। তাৰপৰা নেক্সট পইণ্টটো হৈছে জল জীৱন মিছন ঠিকাদাৰ সকাহ। জল জীৱন মিছন ঠিকাদাৰক সকাহ। তো জল জীৱন আঁচনি যিসমূহ ঠিকাদাৰ আছে, তো সেইসকলক কেনেদৰে কি কৰিব সেইখিনি কেনেদৰে সকাহ অৰ্থাৎ কি কি সুবিধা দিব বা কেনেকুৱা ধৰণৰ কি কৰিব লগা আছে পইণ্টখিনি আপোনালোকে টুকি ল'ব। তাৰপৰা যদি আপোনালোকে চাই মিছন বসুন্ধৰাৰ ক্ষেত্ৰত, মিছন বসুন্ধৰাৰ 3ৰ ভূমি অনুমোদন, তো সেই পইণ্টসমূহ আপোনালোকে পইণ্ট ৱাইজ পঢ়ি ল'ব। 1, 2, 3, তো 1, 2, 3কে নাই, পইণ্ট ৱাইজ আছে, আপোনালোকে সেইখিনি চাই ল'ব। মিছন বসুন্ধৰাৰ 3ৰ ভূমি অনুমোদন। তাৰপৰা নেক্সটটো যদি আপোনালোকে চাই পইণ্ট খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি নিষ্পত্তি, তো আপোনালোকে সেইটো আপোনালোকে ইয়াতে চাই ল'ব পইণ্ট ৱাইজ। তাৰপৰা নেক্সট পইণ্টটো যদি আপোনালোকে চাই CBI লৈ তদন্তৰ, সেইখিনি আপোনালোকে সেইখিনি চাই ল'ব সেইখিনি। তাৰপৰা নেক্সটটো যদি আপোনালোকে চাই গুৱাহাটী আৰু সোণাইত বিশেষ সমীক্ষা, তো এই গোটেই পইণ্টখিনি কেবিনেটত যোৱাকালি সিদ্ধান্ত গ্ৰহণ কৰিলে। তো আপোনালোকে সেইখিনি গম পায়, হয়তো ভিডিঅ'বিলাক চাইছে। মই ভিডিঅ'টো অকণমান দিয়া পলম হ'ল বাৰু। যি কি নহওক সেইবিলাক আপোনালোকৰ বাবে কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিলে পইণ্ট ৱাইজ মই আপোনালোকক সেইখিনি স্ক্ৰীনত লগাই দিছোঁ, আপোনালোকে চাই ল'ব। তো কেবিনেটত যোৱাকালি এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আগন্তুক সময়ত বহুতখিনি তেনেদৰে আঁচনিৰ ক্ষেত্ৰতে হওক বা নতুন নতুন সিদ্ধান্ত গ্ৰহণ কৰিব নিশ্চয় কেবিনেট বৈঠক, মই কৈছোঁৱে বহি থাকে সেইখিনি। তো আগন্তুক সময়ত নতুন নতুন খবৰ পালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজি কেবিনেটৰ সেইখিনিয়ে সিদ্ধান্ত আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই আপোনালোকে কেনে পালে। আৰু ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ মানে পায়।